আমাৰ অনুপ দাস ডাঙৰীয়া আপোনালোকক যথেষ্টখিনি কথা ক'লে। আমাৰ যিটো উদ্দেশ্য আছিল যে অসমৰ ভিতৰত এক জাকত জিলিকা অনুষ্ঠান আমি গঢ়ি তুলিব লাগে আৰু নলবাৰীৰ এটা পৰিচয় হ'ব লাগে। কাৰণ নলবাৰীৰ দুটা মাত্ৰ অনুষ্ঠান এনেকুৱা আছে যে বিল্লেশ্বৰ দেৱালয় আৰু বালিলেচা কালী মন্দিৰ আৰু ৰাজকেন্দ্ৰিক নলবাৰী হৰি মন্দিৰ। এতিয়া বৰ্তমান নলবাৰীৰ মিনিষ্টাৰ মহোদয়ে নলবাৰী হৰি মন্দিৰটোক জাকত জিলিকা কৰি তুলিবলৈ ধৰিছে, তেখেতে যদি প্ৰয়াস ধন্যবাদ জনাইছোঁ। তাৰ সমান্তৰালকৈ আমিও আশা ৰাখিছোঁ আমাৰ প্ৰয়াত ডক্টৰ অশোক কুমাৰ শৰ্মা তেখেতে দেখা নাপালে, তেখেতৰ প্ৰচেষ্টাত আমাৰ এই শিৱ মন্দিৰটো বা শিৱ মূৰ্তিটো নিৰ্মাণ কৰা হৈছিলে, কিন্তু তেখেতে সম্পূৰ্ণ হোৱা দেখা নাপালে। তেখেতৰ যিটো মনোবাঞ্ছা আছিল যে নলবাৰীত এক পৰিচয় হ'ব লাগে শিৱ মূৰ্তিটোৰ আৰু অসমৰ ভিতৰত সৰ্ববৃহৎ উচ্চ 91 ফুট উচ্চতাৰে শিৱ মন্দিৰটো আমি ৰাইজৰ বাবে মুকলি কৰিছোঁ। আপোনাক অনুপ দাসে কৈছে যে 2020 চনত আৰম্ভ হোৱা এই মূৰ্তিটো 2023 চনৰ ফেব্ৰুৱাৰী মাহৰ 18 তাৰিখে ৰাইজৰ বাবে আমি অৰ্পণ কৰিছিলোঁ। আৰু আমাৰ আনন্দ লাগিছে যে ইমানখিনি ভক্ত ইয়াতে সমাৱেশ হৈছে আৰু অহা বছৰ আমি এই দুদিনীয়া কাৰ্যসূচীটোলৈ 5 দিনীয়া কাৰ্যসূচীলৈ ৰূপান্তৰ কৰাৰ কাৰণে চেষ্টা কৰিম। আশা ৰাখিছোঁ এই যিটো কালী মন্দিৰ হৈ আছে, নিৰ্মাণ হৈ আছে, ভক্তপ্ৰাণ ৰাইজে আমাক এই কালী মন্দিৰটো নিৰ্মাণ কৰাত অকল মহালক্ষ্মী সঞ্চয় আৰু ইন্ধন সমবায় সমিতিয়ে অকলে নকৰি পেলাই ৰাইজৰ সহযোগত যাতে এইটো কৰিব পাৰে তাৰ বাবে মই আহ্বান জনাইছোঁ। যে ইয়াতে যোৱা বছৰতো 50,000ৰ কাষাকাষি ভক্ত আহিছিলে, এইবেলি আপোনালোকে দেখা পাইছে লানি নিচিঙা সোঁত আৰু দেখিছোঁ গধূলিলৈকে নিশ্চয় দেখা পাম 50,000ৰ ওপৰত আমাৰ ইয়াতে ভক্তপ্ৰাণ ৰাইজৰ সমাৱেশ হ'ব। আমি আহ্বান জনাইছোঁ ৰাইজ ইয়াত আহক, আমাক সহযোগ কৰক আৰু আমাক উৎসাহ যোগাওক। ধন্যবাদ। মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতি নামেৰে আমাৰ ইয়াত এটা অনুষ্ঠান আছে আৰু এই মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতিৰ যিটো সমাজৰ কাৰণে কিবা কৰিব লাগে, সমাজৰ প্ৰতি আমাৰ দায়িত্ব আছে, দায়িত্ব বুজি সমাজৰ কাৰণে কিবা কৰিব লাগে, এই কাম কৰাৰ কাৰণে আমি এই নলবাৰীত এটা পৰিচয় দিয়াৰ কাৰণে এই মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতিয়ে শিৱকালী ধাম নামেৰে এই অনুষ্ঠান এটা গঢ় দি তুলিছোঁ। আৰু এই অনুষ্ঠানটো আমাৰ 2020 চনৰ পৰা আৰম্ভ হৈছিল আৰু 2023 চনত আমি ইয়াত ৰাইজৰ বাবে এই বাবা ভোলানাথৰ মূৰ্তিটো মুকলি কৰি দিছিলোঁ। আৰু অহাবাৰ 2026 চনত আমি মা কালীৰ এটা মন্দিৰ নিৰ্মাণ কৰি আছোঁ। এই 2026 চনত শিৱৰাত্ৰিৰ পিছদিনা আমি মা কালীৰ মন্দিৰটো আমি ৰাইজৰ বাবে মুকলি কৰি দিম। আজি 26 তাৰিখ মহাশিৱৰাত্ৰি। এই শিৱৰাত্ৰিত বিভিন্ন প্ৰান্তৰ পৰা আমাৰ ইয়াত ভক্তপ্ৰাণ ৰাইজে আহি ভিৰ কৰিছে, আপোনালোকে দেখাই পাইছে। আৰু যিসকলে এতিয়াও অহা নাই আৰু তেখেতসকলক মই নিমন্ত্ৰণ জনাইছোঁ, আহক আজি 26 তাৰিখ মহাশিৱৰাত্ৰিৰ দিনা বাবা ভোলানাথৰ আশীৰ্বাদ লওক আৰু অহাকালি মা কালীৰ আশীৰ্বাদ লওক। আমি মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতিয়ে যি কাম কৰি আছোঁ, এই কাম আমাতকৈ আৰু বিভিন্ন এনেকুৱা ছ'চাইটি আছে যিয়ে ৰাইজৰ বাবে কাম কৰিব লাগে কিন্তু কৰা নাই। আমি এই ছ'চাইটিয়ে ৰাইজৰ বাবে যিখিনি কৰিছোঁ সেইখিনিৰ কাৰণে ৰাইজে বহুত আনন্দিত হৈছে। আৰু আমাৰ পিছফালে এখন শ্মশান আছে, সেই শ্মশানখনৰো কাম আমি সম্পূৰ্ণৰূপে কৰি আছোঁ। তাত কোনোবা যদি গৰীব মানুহ আহে, তাত খৰিৰ পৰা যাৱতীয় সা সামগ্ৰী যি লাগে আমি মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতিৰ তৰফৰ পৰা আমি যোগান ধৰোঁ। আহক আমি সকলোৱে লগ লাগি এই শিৱকালী ধামৰ যিটো অনুষ্ঠান, এই অনুষ্ঠানটো সৰ্ববৃহৎ কৰি তোলোঁ, নলবাৰীৰ এটা গৌৰৱৰ অনুষ্ঠান হৈ উঠক, আমি সকলোৱে সহযোগ কৰোঁ।